সামাজিক সিরিয়াস কিবা কথা আছে যদি নহয় যদি নাই মই কম যদি আপোনালোকৰ নাই তেতিয়ালে মই কম তো মোৰ কবলগীয়া যেটো আছে হেতু কম মোৰ কবলগীয়া কথাটো হ'ল মই আজি ডিব্ৰুগড়ৰ পৰা আহি আছো ডিব্ৰুগড়লৈ কালি যেতিয়া গৈছিলো যাওঁতেও আৰু আহি থাকোতে ৰাস্তাটো সমগ্ৰ খেতিয়কসকলে মই যতেই ৰৈছো তাতে এটাই কথা কৈছে যে পথাৰত পানী নাই পথাৰত খেতি কৰিব পৰা নাই গতিকে খেতি কৰিবৰ কাৰণে পানী চৰকাৰে ব্যৱস্থা কৰা নাই তাৰ ওপৰত কিবা এটা ব্যৱস্থা হ'ব লাগে মই বিধানসভাত যথেষ্ট চেষ্টা কৰিছো কিন্তু এতিয়ালৈকে এই প্ৰশ্নবিলাক উঠাব পৰা নাই গতিকে আপোনালোকৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী জনাইছো যে অসমত এবাৰ বহু খেতিয়কে খেতি কৰিব পৰা নাই এতিয়ালৈকে ৰুব পৰা নাই কাৰণ এবাৰ যথেষ্ট পৰিমাণে বৰষুণ হোৱা নাই গতিকে মই চৰকাৰক খেতিয়কসকলক পানী যোগানৰ ব্যৱস্থা কৰিবৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ এক নম্বৰ দ্বিতীয় কালিৰ গোটেই দিনটোত মই যে কালি ডিব্ৰুগড়লৈ গৈছিলোঁ গোটেই দিনটোত কালি ইয়াতে মেমৰেণ্ডাম দিছিলোঁ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক মেমৰেণ্ডাম দিছিলোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰীক মেমৰেণ্ডাম দিছিলোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰীক কালি আমাৰ কমিটিৰ জৰিয়তে আমাৰ ৰাইজৰ দলৰ জৰিয়তে আৰু মোৰ ডিমাণ্ডটো আছিলে যে অহা 31 আগষ্ট তাৰিখৰ ভিতৰত বড়ো আৰু আহু অৰ্থাৎ সামাৰ ৰাইজ গ্ৰীষ্মকালীন যি ধান আছে সেই ধানবিলাক FCI ক্ৰয় কৰিব লাগে প্ৰথমতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত মই মন্ত্ৰীৰ লগত কথা পাতিব খুজিছিলোঁ কিন্তু তেখেতৰ কোভিড হৈ থকাৰ কাৰণে কথা পাতিব নোৱাৰিলোঁ ৰমেন কলিতা ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ AJP দলৰ জ্যেষ্ঠ সদস্য তেখেতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰীৰ নাম্বাৰটো মোক দিলে এডিশ্যনেল চিফ ছেক্ৰেটাৰীৰ নাম্বাৰত যেতিয়া কথা পাতিলোঁ প্ৰসাদ ডাঙৰীয়া RS প্ৰসাদ ডাঙৰীয়া তেখেতে ক'লে যে আজিকালি ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে এই গোটেই বিষয়টো চোৱা চিতা কৰে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ সামাল নামৰ যিজন প্ৰিন্সিপাল ছেক্ৰেটাৰী তেওঁক যেতিয়া ফোন কৰিলোঁ তেওঁ এটা মাত্ৰ শব্দ ক'লে যে এইটো FCI কওক অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ খেতিয়কবিলাকৰ যি গ্ৰীষ্মকালীন ধান বড়ো ধান এই বড়ো ধান ক্ৰয় যে এতিয়ালৈকে FCI কৰা নাই সেই FCI ক্ৰয় নকৰা কথাটো প্ৰতিবাদ কৰাৰ পাছতো কমপ্লেইন লিখিত প্ৰতিবাদ কৰাৰ পাছতো লিখিত আপত্তি দিয়াৰ পাছতো অসম চৰকাৰে এতিয়ালৈকে অসমৰ খেতিয়কবিলাকৰ ধান ক্ৰয় কৰিবৰ কাৰণে ব্যৱস্থা লোৱা নাই সেইকাৰণে অনতি বিলম্বে কালি মই লগে লগে পীযুষ হাজৰিকাক এই কথাটো কৈছিলোঁ ফোনতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী তেখেতক কৈছিলোঁ যে মৰিগাঁও জিলাতে যিহেতু আটাইতকৈ বেছিকৈ বড়ো আৰু আহু খেতি হয় তাত এতিয়া ধান ক্ৰয় কৰা নাই FCI গতিকে ধান ক্ৰয় কৰিবৰ কাৰণে FCIক বাধ্য কৰিব লাগে কিন্তু এতিয়ালৈকে ইতিবাচক সিদ্ধান্ত পোৱা নগ'ল গতিকে অচিৰে হয়তো অহা 13 তাৰিখৰ দিনা ৰাইজৰ দলে উলুবাৰীৰ FCIৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী প্ৰদৰ্শন কৰিব যাতে অসমৰ গ্ৰীষ্মকালীন ধান FCI ক্ৰয় কৰিবলৈ বাধ্য হয় তাৰ কাৰণে FCIৰ ওচৰত হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে সুধিব পাৰে মই এটাই অনুৰোধ জনাম যে যদি মই কাৰোবাক অপমান কৰিছোঁ বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে কিবা যদি ৰেকৰ্ড আছে তেতিয়াহ'লে সেইটো ৰাজহুৱা কৰি দিলে হৈ গ'ল বেলেগটো একোৱেই ক'ব নালাগে হয় নে নহয় সেইটো ৰাজহুৱা কৰি দিলে কথাটো ওলাই পৰিব চিম্পুল সেইটোৱে আৰু কিবা প্ৰশ্ন আছে যদি বিষয়ে অকণমান আগবাঢ়িব বিচাৰিছোঁ যিহেতু মানে শেহতীয়াকৈ দেখিবলৈ হৈছে পোৱা যে মহাজোঁটৰ নতুন নতুন অলপ মানে সমীকৰণ ষ্টাৰ্ট হৈছে তাক লৈ আপোনাৰ কি ক'বলগীয়া চাওক আমাৰ পিনৰ পৰা প্ৰস্তাৱটো খুব স্পষ্ট যে আমি AIDF যদি নাথাকে তেতিয়াহ'লে মহাজোঁটত থাকিবৰ কাৰণে ইচ্ছুক আমাৰ আপত্তি নাই কাৰণ আমি BJP বিৰোধী সংগ্ৰামখন তীব্ৰতৰ কৰিব খোজোঁ আমি উপনিৰ্বাচনত BJPয়ে যাতে এটাও চিট দখল কৰিব নোৱাৰে তাৰ কাৰণে ৰণনীতি তৈয়াৰ কৰিব খোজোঁ কিন্তু AIDF যদি থাকে এটা সাম্প্ৰদায়িক দল যদি আমাৰ লগত থাকে তেতিয়াহ'লে ভোট বিচাৰি যাবলৈ আমাৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই গতিকে আমাৰ কথাটো স্পষ্ট যে কংগ্ৰেছ বামপন্থী দলসমূহ ৰাইজৰ দল আৰু অন্যান্য যিবিলাক সৰু সৰু আঞ্চলিক দল আছে আমি ঐক্যবদ্ধভাৱে উপনিৰ্বাচনত আমি আগবাঢ়ি যাব লাগে
সকলোৱে ঐক্যবদ্ধভাৱে সমিল মিলেৰে নিৰ্বাচনটো খেলিব লাগে আৰু মই নিশ্চিতভাৱে আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব পাৰোঁ যে আমি ঐক্যবদ্ধভাৱে যদি নিৰ্বাচনটো খেলোঁ তেতিয়াহ'লে 5টা সমষ্টিত নিৰ্বাচন হ'ব যে তাৰ কমেও 3টা সমষ্টিত বিজেপি পৰাভূত হ'ব এয়া মোৰ গেৰাণ্টি বুলি আপোনালোকে ধৰিব পাৰে যদি দুটা কথা চাওক কংগ্ৰেছে যদি AIDF-ৰ লগ নেৰে তেতিয়াহ'লে মহাজোঁটত আমি চামিল হ'ব নোৱাৰোঁ 1 নম্বৰ 2 নম্বৰ তাৰ পাছতো কংগ্ৰেছৰ প্ৰতি আমাৰ এটা প্ৰস্তাৱ থাকিব সেই প্ৰস্তাৱটো হ'ল যে কেইটামান নিৰ্দিষ্ট সমষ্টিত কংগ্ৰেছৰ লগত আমি 1-to-1 বুজাবুজি কৰিবলৈ চেষ্টা কৰিম 1-to-1 সেই প্ৰস্তাৱ আমি দিম প্ৰথমে এই প্ৰস্তাৱটো দি আছোঁ সেইটো বিবেচনাধীন হৈ আছে বিবেচনা চলি আছে দুইটা পাৰ্টি আমি আলোচনা বিলোচনা কৰি আছোঁ যদি সেইটো বিবেচনা নহয় অৰ্থাৎ তেওঁলোকে AIDF-ক লগত ৰাখিব খোজে তেতিয়াহ'লে আমি তাৰ পাছত যিটো প্ৰস্তাৱ দিম সেইটো হ'ল যে কংগ্ৰেছ আৰু ৰাইজৰ দলে বুজাবুজি কৰি কেইটামান সমষ্টিত মানে আপোনাৰ কোনোবাটো কংগ্ৰেছে ল'ব কোনোবাটো ৰাইজৰ দলে ল'ব এনেকৈ আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিবলৈ চাম কিন্তু আমি কেতিয়াও নীতিগতভাৱে বিজেপি RSSৰ লগত যেনেকৈ থাকিব নোৱাৰোঁ তেনেকৈ আমি কোনো পধ্যে সাম্প্ৰদায়িক মৌলবাদী পাৰ্টি AIDF-ৰ লগত থাকিব নোৱাৰোঁ এইটো আমাৰ নীতি আমি মৰি গ'লেও কেতিয়াও এই কাম কৰিব নোৱাৰোঁ কিন্তু বিজেপি ভিটিমভাৱেহে আপুনি মহাজোঁটত AIDF-ক বিৰোধিতা কৰা বুলি AIDF-ৰ নেতৃত্বই কৈছে মই আপোনালোকক কাইলৈ এটা ডাঙৰ খবৰ দি দিম যদি লাগে আপোনালোকক কাইলৈ ডাঙৰ প্ৰমাণ দি দিম মই কোন কাৰ বি টিম যদি লাগে আপোনালোকক তেতিয়াহ'লে মই কাইলৈ আপোনালোকক ডাঙৰ ডকুমেণ্ট দি দিম আপোনালোকে কোন কাৰ বি টিম কোনে কাৰ লগত কি বুজাবুজি কৰি আছে ডকুমেণ্ট পাই যাব ধন্যবাদ এটা প্ৰশ্ন আছিলে দাদা একেলগে আপুনি হেৰি কৰি থৈ যাওক যে দেখিবলৈ পোৱা গৈছে যে মহাজোঁটৰ অন্যতম দল কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ মাজত তেওঁলোকৰ মানে হেৰি হৈছে মিটিং হৈছে তেওঁলোকে কিন্তু UDF-ক সাম্প্ৰদায়িক দল বুলি মানি ল'ব খোজা নাই তেতিয়াহ'লে আপোনাৰ আহ্বান বাওঁপন্থী দলবোৰৰ প্ৰতিও আছিলে এতিয়া কি স্থিতি হ'ব আমি বাৰম্বাৰ কৈ আছোঁ যে AIDF সাম্প্ৰদায়িক দল AIDF মৌলবাদী দল আৰু AIDF দলৰ লগত থাকিলে অসমীয়া জাতিয়ে কেতিয়াও মহাজোঁটক বিশ্বাস নকৰিব যিটো কাৰণত এইবাৰ চৰকাৰ বিজেপিৰ হ'ল এই শিক্ষাটোতো তেওঁলোকে ল'ব লাগে ন এই শিক্ষাটোতো মহাজোঁটে লোৱা প্ৰয়োজন যে মহাজোঁট কিয় নাহিলে সেই শিক্ষাটো লৈ মই ভাবোঁ যে মহাজোঁটে বিশেষকৈ মই বামপন্থী দলবিলাকৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাম ৰাইজৰ দলৰ এইটো অনুৰোধ এইটো মোৰ ব্যক্তিগত অনুৰোধ নহয় যে বামপন্থী দলসমূহে সাম্প্ৰদায়িক AIDF দলৰ পৰা আঁতৰি আহিবৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগে এয়া মোৰ বামপন্থী দলৰ প্ৰতি বিনম্ৰ অনুৰোধ নাই আমি এটাই কথা কৈছোঁ যে সমষ্টি ভিত্তিক ধৰক আজি মৰিয়নি সমষ্টিটো আৰু থাউৰা সমষ্টিটো তাততো AIDF নাইয়ে এক পিছো AIDF নাই তাতে গতিকে AIDF আৰু কি কয় আপোনাৰ থাউৰা আৰু মৰিয়নি সমষ্টিটোত আমি ডাইৰেক্ট কংগ্ৰেছৰ লগত বুজাবুজিত উপনীত হ'ব পাৰোঁ নেকি এই আলোচনা আমি কৰিম সমষ্টি ভিত্তিক 1-to-1 কিন্তু মহাজোঁটত কেতিয়াও আমি যাব নোৱাৰোঁ আমি কোনো পধ্যে কেতিয়াও AIDF থকালৈকে কেতিয়াও মহাজোঁটলৈ নাযাওঁ এয়া আমাৰ প্ৰিন্সিপল এয়া আমাৰ নীতি এয়া আমাৰ আদৰ্শ দাদা যিহেতু কংগ্ৰেছৰ সৈতে মিত্ৰতা প্ৰসংগলৈ নগ'লে হাইকমাণ্ডৰ প্ৰশ্ন আহে নহয় জানো তেওঁলোকৰ পৰা আহে তেনেকুৱা কিবা কথা নিশ্চিতভাৱে যদি তেওঁলোকৰ ৰাজ্যিক কমিটিৰ লগত আমাৰ বুজাবুজিটো চূড়ান্ত হৈ যায় তেওঁলোকৰ লগত যদি আমাৰ কথাবিলাক মিলে তেতিয়াহ'লে নিশ্চিতভাৱে আমি তাৰপিছত তেওঁলোকৰ কেন্দ্ৰীয় কমিটিৰ লগতো বহিবলৈ প্ৰস্তুত থাকিম আমাৰ কোনো আপত্তি নাই এতিয়ালৈকে কেন্দ্ৰীয় কমিটিৰ পিনৰ পৰা কংগ্ৰেছৰ কেন্দ্ৰীয় কমিটিৰ পিনৰ পৰা কোনো যোগাযোগ নাই কেৱল ৰাণা গোস্বামী ডাঙৰীয়া আৰু ছিকদাৰ ডাঙৰীয়া যেতিয়া আহিছিলে সেইদিনা কৈ গৈছে যে প্ৰথমতে এতিয়া আমাৰ ৰাইজৰ দলৰ সভাপতি আৰু কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতিৰ মাজত বৈঠক হ'ব আৰু তাৰ পাছত নেক্সট ষ্টেপলৈ আগবঢ়া যাব এতিয়ালৈকে তেওঁলোকে নিমন্ত্ৰণ আমাক জনোৱা নাই গতিকে নেক্সট ষ্টেপলৈ আমি যাব পৰা নাই নহয় চাওক মমতা বেনাৰ্জী মোৰো নেতা নহয় মমতা বেনাৰ্জীয়ে আমাক একেলগতে কাম কৰিবলৈ মাতিছে আৰু মই মোৰ দৃষ্টিভংগীটো দি আছোঁ তাৰ লগত কংগ্ৰেছৰ কোনো ক্লাছ নাই মোৰো কোনো ক্লাছ নাই গতিকে সেইটোক এনে জপতিয়াই থাকি লাভ নাই একদম পোনে পোনে কৈছোঁ
আপোনালোকেতো শুনিছে, মইতো পোনে পোনে কৈছোঁ যে মোৰ হাতত অভিযোগ আছে যে PWD ডিপাৰ্টমেণ্টত 2 পৰা 3% পৰ্যন্ত কমিশ্যন লোৱা হয়। আৰু যদি কমিশ্যন কোনোবা এটা ডিপাৰ্টমেণ্টত লয়, তেতিয়া সেই ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰে বা সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰীয়ে কেনেকৈ ঠিকাদাৰক ঠিকমতে কাম কৰাব? মই সেইকাৰণে আহ্বান জনাইছোঁ, আপোনালোকৰ সংবাদ মাধ্যমক আহ্বান জনাইছোঁ যে আপোনালোকে মোৰ কথাটো উলিয়াবৰ কাৰণে ব্যৱস্থা লওক। যে মই কৈছোঁ, বিধানসভাত আজি কৈছোঁ যে PWD ডিপাৰ্টমেণ্টত যে 2%ৰ পৰা 3% কমিশ্যন লয় বুলি অভিযোগ আছে, তাৰ ওপৰত CBI এনকুৱাৰী হ'ব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে যদি সাহস আছে, তেওঁ নিজে PWD মন্ত্ৰী, তেওঁতো ক'বহে লাগিছিলে যদি অভিযোগ আছে আমি CBI তদন্ত দিওঁ। কিয় ক'বলৈ সাহস নকৰিলে? তাৰমানে ডালমে কুছ কালা হে। মোক কোনে প্ৰমাণ দাখিল কৰিবলৈ দিলে? মোকতো কোনেও প্ৰমাণ দাখিল কৰিবলৈ দিয়া নাই। মই আনে কৰা অভিযোগ মই উত্থাপন কৰিছোঁ। আৰু আপোনালোকে জানে যে মোৰ সেইটো বিধানসভাত আমাৰ প্ৰত্যেকজন বিধায়কৰ সেইটো সম্পূৰ্ণৰূপে আছে, বিশেষাধিকাৰ আছে যে বিধানসভাত কোৱা কথাৰ কাৰণে মই কাৰো ওচৰত দায়বদ্ধ নহওঁ। ধন্যবাদ।